নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আমি আগিয়াত থকা উৰ্পিত বিললৈ যাব ওলাইছোঁ। এয়া আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে উৰ্পিত বিলৰ একাংশ আৰু যিহেতু এতিয়া পানী বহুত কম, সেইকাৰণে সৌন্দৰ্য কিছু লাঘৱ হৈছে। তথাপিও আমি এয়া 10 টকাৰ টিকেট কাটি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। এয়া চাৰিওফালৰ দৃশ্য, এইবিলাক বাঁহৰ সাঁকো দিছে। লাগিছে আৰু সকলোখিনি বাঁহৰে হয়। এয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এই সৰু সৰু কিছুমান কটেজ আছে, তাৰ পৰা উৰ্পিত বিলটো খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰি। আৰু আমি পুৱাৰ ভাগতে গৈছোঁ, 9:30মান বজাত। আৰু সেয়া ধুনীয়াকৈ সূৰ্যৰ পোহৰ পৰিছে কটেজবোৰত, আৰু আমি খুব সুন্দৰভাৱে উপভোগ কৰিলোঁ। আৰু এয়া হৈছে এটা চৰাই, কি চৰাই নাজানো, কিন্তু ভেটফুলৰ পাহিত একদম পৰি আছে কি ধুনীয়াকৈ। আৰু এইটো দৃশ্য কেপচাৰ কৰিলোঁ। আৰু তাৰ পৰা আমি আগিয়া ৰাংচাপাৰাৰ সোমোৱা ৰাস্তা। আমি এয়া আবেলিৰ ভাগত গ'লোঁ। এয়া ধুনীয়াকৈ লিখা আছে ইয়াতে, ৱেলকাম টু ক্লিনেছ ভিলেজ ৰাংচাপাৰা। এয়া আমি সোমাই গ'লোঁ ৰাংচাপাৰাৰ পাৰ্কখনলৈ। আৰু এইবিলাক হৈছে ৰবৰ গছ। এয়া তাৰপিছত আমি গ'লোঁ বেম্বু পাৰ্ক। ইয়াতে চাৰিওফালে খালি বাঁহৰ বস্তুৱেই আছে, বাঁহৰ চেয়াৰবিলাকো বাঁহৰে হয়। আৰু ইয়াতো সৌন্দৰ্যবিলাক খুব ধুনীয়া। এয়া কাঠৰ গছৰ মূৰাৰ এইবিলাক। তাৰপিছত এইপিনে চাৰিওপিনে বহিব পাৰে। যিহেতু আমি আবেলিৰ ভাগত গ'লোঁ, সেইকাৰণে মানুহ নাছিলে। ৰাতিপুৱাৰ ভাগতে বেছি মানুহ হয় বুলি গম পালোঁ। আৰু নেক্সট গ'লে আমি ৰাতিপুৱাৰ ভাগতে যাম বুলি ভাবিছোঁ। আমি মানুহেই নাছিলোঁ, মাত্ৰ দুজনেই আমি। আৰু চাৰিওফালে এইবিলাক ফুল গছ-গছনিৰে ভৰপূৰ। আৰু তাতে জোলনাও আছিলে, মই অকণমান টাইম জোলনাও উঠিলোঁ। একদম শৈশৱৰ কালটো ৰোমন্থন কৰিলোঁ জোলনাত উঠি। আৰু তাৰপিছত ৰবৰ কেনেকৈ তৈয়াৰ কৰা হয়, ইয়াৰ ৰবৰৰ আঠাবিলাক এনেকৈ পৰে, ৰবৰ গছডাল এনেকৈ কাটি দিয়ে। আৰু খুব ওখ আছিলে ৰবৰ গছডাল। এয়া চাওক ইমান ওখ। আৰু মই ফাৰ্ষ্ট টাইম এনেকৈ ওচৰৰ পৰা দেখিলোঁ ৰবৰ কেনেকৈ উলিয়াই। আৰু তাত কিমান ফটো উঠিলোঁ বেম্বু পাৰ্কত। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। বাই ফ্ৰেণ্ডছ, টেক কেয়াৰ, লাভ ইউ অল।